ডিগবৈত এদিনীয়া কাৰ্যসূচীৰে টিজ সমাৰোহ। ডিগবৈ মূলীয়াবাৰী লুইত শিল্পী সমাজ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ডিগবৈ আঞ্চলিক সমিতি আৰু ডিগবৈ গোৰ্খা মহিলা সমিতিৰ উদ্যোগত টিজ বিদায় সমাৰোহ আয়োজন কৰা হয়। টিজ সমাৰোহ অনুষ্ঠানত ডিগবৈৰ বিভিন্ন দল সংগঠন, সমাজসেৱক, তিনিচুকীয়া জিলা সমিতি, গোৰ্খা ছাত্ৰ সন্থা আৰু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। টিজ সমাৰোহৰ লগত সংগতি ৰাখি নৃত্য, গীত আৰু নাচ গানৰ অনুষ্ঠান আয়োজন কৰা হয়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। হয়, সৰ্বপ্ৰথম আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানত আহি আজি উপস্থিত হৈছে। আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ডিগবৈ আঞ্চলিক সমিতি আৰু ডিগবৈ গোৰ্খা মহিলা সমিতি আমি যৌথভাৱে আমি টিজ বিদায় সমাৰোহ পাতিছিলোঁ। যিহেতু এইটো গোৰ্খা জাতিৰ মহান নাৰীসকলৰ পৰ্ব, এইটো যিহেতু আমাৰ ঘৰে ঘৰে পালন কৰে, আজি আমি এই মঞ্চলৈকে আনিবলৈ সক্ষম হৈছোঁ। আৰু অনাগত দিনত এনেকৈ মহিলাহঁতক লৈ ডিগবৈ সকলো জাতি জনগোষ্ঠীৰ লগত আমি গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা মহিলা সমিতি হৈ আমি সকলো সাংস্কৃতিক হওক, শিক্ষিক হওক আৰু বেলেগ বেলেগ প্ৰগ্ৰামবিলাক আমি কৰি যাম। আপোনালোকৰ মাধ্যমেদি ইমান জনাইছোঁ। ধন্যবাদ।